নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ঘিলামৰা শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন নিউজ নাৰেক ৰিপৰ্ট ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ঘিলামৰা শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন আৰু আজীৱন সভ্য সন্মিলন 2024 উল্লেখযোগ্য যে পুৱাৰ ভাগত ঘিলামৰা মিলননগৰস্থিত ঘিলামৰা শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ সমীপত অসমৰ ভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া ৰাজ্যতো গাঁঠিৰ ধন ভাঙি গছপুলি ৰোপণ কৰি জনসমাদৰ লাভ কৰা পূৰ্ণানন্দ প্ৰশান্ত গছপুলি ৰোপণ কৰাৰ পাছত পৰৱৰ্তী কাৰ্যসূচী সমাপন হয় ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত কাৰ্যক্ৰম অনুসৰি ঘিলামৰা শাখা সাহিত্য সভাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ আজীৱন সভ্য সন্মিলনৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা ঘিলামৰা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰস্তাৱিত জাতীয় বাৰী প্ৰকল্পৰ আহ্বায়িকা চন্দ্ৰপ্ৰভা গগৈয়ে উদ্বোধন কৰা মুকলি সভাত সভাপতিত্ব কৰে ঘিলামৰা শাখা সাহিত্য সভাৰ সভাপতি দণ্ডিধৰ গোহাঁয়ে লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি উমানন্দ বৰুৱাই মুখ্য অতিথি লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক নৱকমল বৰা আৰু ঢকুৱাখানা শাখা সাহিত্য সভাৰ সভাপতি বিদ্যা দত্তই বিশিষ্ট অতিথি ঘিলামৰা শাখা সাহিত্য সভাৰ উপসভাপতি ডক্টৰ কেশৱ হাজৰিকাই নিৰ্দিষ্ট বক্তা আমন্ত্ৰিত অতিথিৰূপে ঘিলামৰা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ কেশৱ গগৈ আৰু ঢকুৱাখানা মহকুমাৰ ৰেচম বিভাগৰ অধীক্ষক অশ্বিনী কলিতাই অংশগ্ৰহণ কৰা সভাখন অন্ত পৰে অসম সাহিত্য সভাৰ গীত পৰিৱেশনেৰে ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও